তিনিখনকৈ বাছো খেলাইছে 100 টকাৰ টিকেট এটা লৈ ভাগ্য পৰীক্ষা কৰি চাওক। এই ফৰ্চুনাৰখন হ'ব প্ৰথম পুৰস্কাৰ এইখন হৈছে ইছুজু ডি মেক্স আৰু এইখন হৈছে ছেকেণ্ড পুৰস্কাৰ থাৰ এফালে থাৰ্ড পুৰস্কাৰ আৰু এইফালে দেখিছে আপোনালোকে সকলোবিলাক নামী দামী গাড়ী যদিহে আপোনালোকে 100 টকাৰ টিকেট লয় 100 টকাতে হয়তো আপোনাৰ ভাগ্য খুলিব পাৰে। বন্ধুসকল মই আজিলৈকে কোনো ৰটাৰী খেলৰ ভিডিঅ' কোৱা নাছিলো, আজি দুখন ৰটাৰী খেলৰ প্ৰচাৰ কৰিব আহিছো। যি দুখন খেলৰ কথা কৈছো এই খেল দুখন বহুজনৰ কাৰণে আদৰ্শ হ'ব পাৰে, কিয়নো এই খেল দুখন অসমৰ ভিতৰত আটাইতকৈ দামী আৰু ডাঙৰকৈ বহল ভিত্তিত আয়োজন কৰে আৰু যি ৰাহি টকা থাকে এই টকাৰে সমাজৰ কাৰণে বিভিন্ন ধৰণৰ উল্লেখনীয় ভাল ভাল কাম কৰি আছে। আমি এম্বুলেন্স এখন দিছো ৰাইজৰ কাৰণে, এইবিলাক ইয়াত বহিটোতে আছে। যদি ৰাইজৰ কাৰণে কি কৰি আছে কিছু স্মশান নিৰ্মাণ কৰি আছো, আমি বজাৰ নিৰ্মাণ কৰি আছো। তাৰে এটা উদাহৰণ এয়া প্ৰাগজ্যোতি জিৰণি চৰা আৰু দেখাইছো আপোনালোকক। এয়া হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। তেখেতলোকে এনেকুৱা ধৰণৰ ভাল ভাল সামাজিক কাম কৰি আছে, দেখিছেনে? আৰু এইফালে দাদাই আহিছে কাকপথাৰৰ পৰা টিকেট নিবৰ কাৰণে আহিছে। আৰু দাদা প্ৰতি বছৰে নিয়েহি দাদাই? আজি আমাৰ আৰম্ভণিৰ পৰা তেখেতে নি আছে পৰাগে, আমাৰ পৰা আহি ইয়াৰ পৰাই লৈ যায় আহি আমাৰ খেল আৰম্ভণিৰ পৰা তেখেতৰ যথেষ্টখিনি অৰিহণা আছে। আপোনালোকে ইয়াৰ পৰা নিঃসন্দেহে টিকট ক্ৰয় কৰিব পাৰিব। দাদা বহুত লটাৰী খেল আছে, কিন্তু আপুনি যে এই দুখনৰ পৰা এই দুখন খেলৰহে আপুনি টিকেট নিব আহে। এনেকুৱা খেল যে মানে ব্ৰেণ্ডেড খেল, প্ৰত্যেক বছৰ হৈ থকা খেল, আৰু ইয়াত কোনো নিখুঁতভাৱে তেখেতলোকে খেলখন পৰিচালনা কৰে। সেইকাৰণে মই এই দুখন খেলৰে টিকট বিক্ৰী কৰোঁ আৰু মই বেলেগ খেলৰ টিকট বিক্ৰী নকৰোঁ। মানে মই নামনিৰ প্ৰাগজ্যোতিষ ক্লাব আৰু তৰুণ সংঘ ক্লাবৰ, আৰু মই বেলেগ খেলৰ টিকট বিক্ৰী নকৰোঁ। এইবাৰ কিমান মান নিছে? এইবাৰ আপোনাৰ তোমাৰ মই 800 বহি লৈছোঁ এতিয়া। আগতে মই 25টা 20টাৰ পৰা ষ্টাৰ্ট দিয়া, আজি তাৰিখত 800,000 বহি বিক্ৰী হয়। সঁচাকৈ এই খেল দুখনৰ শুভাকাংক্ষী বহুত। এয়া দেখিছেনে, বহুত দূৰ দূৰৰ পৰা টিকেট এনে নিবৰ কাৰণে আহিছে। ময়ো এটা টিকেট লৈ আছো, কাৰণ ভাগ্যৰ কথা কেতিয়াও ক'ব নোৱাৰো। তৰুণ সংঘৰ উল্লেখনীয় সামাজিক কামসমূহ এয়া আপোনালোকে দেখিছে বেনাৰখনত খুব ধুনীয়াকৈ বহুখিনি সামাজিক কাম কৰি আছে। আৰু দাদা আছে, আমি আমাৰ এই অঞ্চলত যিবিলাক দুখীয়া মেধাৱী ছাত্ৰ আছে, এই ছাত্ৰ ছাত্ৰী বিলাকক প্ৰতি বছৰে আমি আমাৰ বামাহতে সংঘৰ পৰা সহায় সহযোগিতা আগবঢ়াও। তাৰোপৰি আমাৰ এই অঞ্চলত প্ৰায় বানপানী হৈ থাকে, আমি বানপীড়িতক সাহায্য আগবঢ়াও। বা অসমৰ আমাৰ যি মুখ্যমন্ত্ৰী সাহায্য পুঁজি আছে, প্ৰতি বছৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈকেও আমি আমাৰ বামাহতে সংঘৰ পৰা অনুদান আগবঢ়াও। তাৰোপৰি আমি প্ৰতি বছৰে অকল যে আমাৰ বজালী কেন্দ্ৰিকে এনেকুৱা নহয়, আমি অসমৰ বিভিন্ন জিলাত গৈ আমি বা আমাৰ যদি কোনোবাই সহায় বিচাৰে বেমাৰৰ কাৰণে আমি যাই সেই অঞ্চলত সহায় কৰো। আপোনালোকে জানে আমি মাজুলীতো গৈছো আজি পৰা 2 বছৰ আগতে, তাৰ আগতে আমি ধেমাজিতো গৈছো, আজিৰ পৰা 10 দিন মান আগতে আমি এই শোণিতপুৰ জিলাত ঢকুৱাখানাত গৈ আমি সাহায্য আগবঢ়াই আহিছো। আমাৰ উদ্দেশ্য হৈছে মূলত কি, বামাহতা 1 নং তৰুণ সংঘ ৰাইজৰ লগত সদায় চিৰদিন থাকি আমি যি পাৰো আমাৰ অনুষ্ঠান জনগণৰ পৰা আমি সহায় কৰো। ইয়াৰ পৰা যি লভ্যাংশ হ'ব এই লভ্যাংশৰে আমাৰ এই অঞ্চলৰ উন্নয়নৰ কাৰণে আমি খৰচ কৰো। এই বহী নম্বৰৰ খেলটোত মানে যদি কোনোবা এটা গোটা বহী ফুল বুকটো যদি ল'ব খোজে, তেতিয়াহ'লে বহী নম্বৰৰ খেলৰ কাৰণে আমাৰ প্ৰথম পুৰস্কাৰ দিয়া আছে মহিন্দ্ৰা স্কৰপিঅ ক্লাছিক এইখন গাড়ী। তাৰোপৰি মাৰুতি এল্টো এখন আছে, মাৰুতি এল্টো K10 দুখন আছে, আৰু নিয়ছ হুণ্ডাই নিয়ছ এখন। মানে বহী নম্বৰ খেলতো 4টা পুৰস্কাৰ আছে। তাৰোপৰি বহীটোৰ মূল্য ইয়াত লিখাই আছে 1000 টকা। যদি এই গোটা বহীটো লয় কোনোবা এজনে, তাৰমানে 1000 টকাত দুখন খেল পাব, বহী নম্বৰ খেলো পাব আৰু কুপনৰ খেলো পাব। লগতে কি পাব, 3টা কুপন ফ্ৰী পাব, মানে 13টা আছে। আৰু এই তৰুণ সংঘ খেলখন 18 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব, গতিকে আপোনালোকে টিকেট এটা ভাগ্য পৰীক্ষা কৰি চাব পাৰে। ফৰ্চুনাৰখন হ'ব প্ৰথম পুৰস্কাৰ। ইয়াত যিমানবিলাক পুৰস্কাৰ ৰাখিছে সকলোবিলাক নামী দামী গাড়ী ৰাখিছে। আৰু এই প্ৰাগজ্যোতি ক্লাবৰ খেলখনত আছে 3খনকৈ বাছ, লগতে বহুত নামী দামী গাড়ী। দেৰি নকৰিব, বহুত দূৰ দূৰণিৰ পৰা আহি টিকেট সংগ্ৰহ কৰিবৰ কাৰণে আহিছে। আপুনিও লওক। খেলৰ তাৰিখ 17 ফেব্ৰুৱাৰী।